বন্ধুসকল দিবলৈ ওলাইছে এটা ভয়ংকৰ খবৰ হলন দি আছো খবৰটো মোৰ হৈতে নাই খবৰটো আছে ডক্টৰ অংকুমণি শইকীয়া যি মোৰ লগত আছে সমাজক ভালপোৱা এগৰাকী চিকিৎসক তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কমিউনিটি মেডিচিন বিভাগৰ মুৰব্বী অধ্যাপক আৰু শেহতীয়াকৈ তেওঁ কাৰ্যভাৰ লৈছে শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক হিচাপে ডক্টৰ অংকুমণি শইকীয়া হে ভয়ংকৰ খবৰটো আপোনালোকক দিব মই আপোনালোকৰ পৰা জানিবলৈ বিচাৰিছো আপোনাৰ ইন্টাৰনেটত আপুনি কিমান দেৰি থাকে আপোনাৰ ফেসবুক আছে হোৱাটছএপ আছে টুইটাৰ আছে ইনষ্টাগ্ৰাম টেলিগ্ৰাম উইচ্যাট আৰু কি নাই আপুনি যে এই ইন্টাৰনেটৰ বিভিন্ন ইউটিউব চাবলৈতো আছে বিভিন্ন বিষয়সমূহ যেতিয়া আপুনি জড়িত হৈ পৰে সাপোজ আপুনি শুই উঠিয়ে ফেসবুকত এবাৰ চাই লয় নতুন ফ্ৰেন্ড ৰিকুৱেষ্ট আছে নেকি কাবা একসেপ্ট কৰিবলগীয়া আছে নেকি কোনোবাই ফটো আপলোড কৰিছে নেকি আপুনি আপলোড কৰা ফটোখনত লাইক কিমান পৰিছে বা আপুনি ৰাতি শুৱাৰ আগতে এবাৰ চাই কিমান সময় আপুনি চাই আপুনি যে এই ফেসবুকত বিশেষকৈ আজিকালিটো ইন্টাৰনেট বুলি ক'লে তাৰ অধিক কাংখয় ধৰি লয় যে ফেসবুকেই ইন্টাৰনেট বুলি ধৰি লোৱা হৈছে আপুনি কিমান সময় ফেসবুকত কটায় আৰু এই যে ফেসবুকত কটোৱা সময়খিনি আপোনাৰ ভাল লাগে নিশ্চয় ভাল লাগে যে ভাল লাগে কাৰণে আমি লৈছো প্ৰযুক্তি আমাক এটা সুবিধা আনি দিছে গোটেই বিশ্বৰ সৈতে আমি আমাৰ কানেক্টিভিটি হৈছে গতিকে আমাৰ মনটো ভাল লাগে এতিয়া মোৰ প্ৰশ্ন হৈছে আপোনাৰ মনটোৱে অকল ভাল লাগে নে তাৰ পৰা আপুনি বাস্তৱিকতে কিবা উপকৃত হ'ব পাৰিছে আৰু কি উপকাৰ হৈছে আপোনাৰ তাৰ বিপৰীতে আপোনাৰ এই ইনভলভ হোৱা আপুনি যদি এই কামটোত এডিক্ট হৈ গৈছে আপুনি আসক্ত হৈছে নেকি সঁচা কথা ক'বলৈ গ'লে এইটো এটা বেমাৰ হৈছে নেকি যেনে কোকেইন হিৰোইনৰ যেনেকে এটা আসক্তি থাকে তেনেকে ইন্টাৰনেটৰ আসক্তি আপোনাক খুলি খুলি খাইছে নেকি আপুনি গম নোপোৱাকে এই বিষয়টো লৈ পেলাই ইন্টাৰনেট এডিকশ্যনৰ ওপৰত বিশ্বত বিভিন্ন গৱেষণা হৈছে কিন্তু আমাৰ ভাৰতবৰ্ষতো হৈছে কিন্তু উত্তৰ পূৰ্বাঞ্চলত মই বিশেষকৈ তেনেকৈ গৱেষণা হৈছে বুলি শুনা নাছিলো এতিয়া গম পালো ডক্টৰ অংকুমণি শইকীয়াই এই বিষয়ত এটা সাংঘাতিক গৱেষণা কৰিছে আৰু গৱেষণাৰ ফলাফলটো দিবলৈ গৈ মই কৈছো যে আপোনালোকক ই এটা ভয়ংকৰ খবৰ গৱেষণাৰ যিটো মই ভয়ংকৰ খবৰ বুলি কৈছো এই গৱেষণা মানে থুলমুলকে কেনেকুৱা ওলাইছে মানে জেন্ডাৰ ৱাইজ বা এজ ৱাইজ এনেকে কৰা হৈছিল তাৰমানে এনেই মই এটা তাৰ আগতে কৈছো যে ইন্টাৰনেট এডিকশ্যন বুলি ভাবিলে আমি ভাবো যে অকল ফেচবুক বা ইউটিউব এনেকুৱাই ভাবো কিন্তু সেইটো নহয় অনলাইন যিবিলাক আমি শ্বপিং কৰো সেইটো এটা এডিকশ্যন সেইটো কাৰণে আকৌ ফিমেল অকমান অনলাইন শ্বপিঙৰ প্ৰতি অকমান আসক্তিটো বেছিটো আমাৰ শ্বপিঙতে আসক্তি বেছি বুলি কয় শ্বপিঙত আসক্তিটো বেছি এতিয়া আমি যিটো ইয়াত গুৱাহাটীত কৰিছিলো 10 to 19 ইয়াৰ্ছৰ ভিতৰত আমি 80% এডিক্ট পাইছো 80% মানে 80% মহিলা 80% মহিলা আৰু এনেও টোটেল 80% ওপৰে আমি পাইছো এডিক্ট মহিলা বেছি ফিমেল ল'ৰাৰ অকমান কম এইটো মানে এইখিনিতে মই আকৌ মানে আহিছে কাৰণে প্ৰসংগটো কৈছো যে মহিলা যে 80% মহিলা বেছি মানে এনেকুৱা নেকি যে আমাৰ দেশসমূহ বিশেষকৈ তৃতীয় বিশ্বৰ দেশসমূহ আমাৰ তাত মহিলাৰ মানে যিটো মুক্তি বা স্বাধীনতা সেইটোৰ ক্ষেত্ৰত এতিয়াও মানে এটা পিছ পৰি থকা অৱস্থা বুলি কয় চাৰিবেৰৰ মাজত সোমাই থকা মহিলাসকলে এনেকুৱা হৈ গ'ল নেকি যে যেতিয়া ওলাই যোৱাৰ ঠিক সুযোগটো যেতিয়া পাইছে তেতিয়াই মানে ৰিয়েল ৱৰ্ল্ডত ওলাই নগৈ এখন ভাৰ্চুৱেল ৱৰ্ল্ডত ওলাই গ'ল একদম ঠিক কৈছা সেইকাৰণে মানে তাত সোমাই গৈ পেলাই যিটো 80% একদম এইটোৱে হৈছে তাৰমানে আৰু তেতিয়া কি হৈছে তুমি যদি চোৱা গাঁৱতো কিন্তু একেটাই হ'ব আৰু বেছি ভয়াৱহ ৰূপে হ'ব তুমি যদি ভাবিছা এইটো অকল মহানগৰত হৈছে এইটো নহয় গাঁৱৰ ফালেতো তুমি আৰু ভয়াৱহ আৰু দৰং নথকা গাঁও থাকিব পাৰে কিন্তু ইন্টাৰনেট চবৰে আছে আজিকালি স্মাৰ্টফোন এটা চবৰে আছে সেই স্মাৰ্টফোনটো থকাৰ কাৰণে তেওঁলোকে বুজি পোৱা নাই যে এই পৃথিৱীখন কি পৃথিৱী অকল অনলাইন শ্বপিং বুলি নহয় আজি কিমান নিউজতো আমি শুনা পাওঁ যে কিমান সংসাৰ ভাঙিছে মানুহে বুজি পোৱা নাই যে আৰু এনেকুৱা হৈছে যে মই নিজে এগৰাকী মহিলাক লগ পাইছিলো তেওঁ কৈছে যে তেওঁ এজন মানে তেওঁৰ খুব ভাল ফ্ৰেণ্ড আছিলে ফেচবুকত বিয়াখনত পাই কিন্তু মানুহজনে নামাতিলে মোৰ মানে সেই দৰ্শকো মোৰ সেই কথাটো ক'ব মন গৈছে যে যিটো অংকুমণি তুমি ক'লা যে বিয়াখনতো মানে ফ্ৰেণ্ডে নাপালে এতিয়া কথা হৈছে কি বিজ্ঞানসন্মতভাৱে মনোবিজ্ঞানীসকলে কৈছে যে আমি বন্ধুত্ব কিমানৰ সৈতে ৰাখিব পাৰো মানে ফিজিক্যালি আমি আমাৰ মন আৰু মগজুৰে কিমানৰ সৈতে বন্ধুত্ব ৰাখিব পাৰো গৱেষণাই কৈছে আমি 5 জন খুব ঘনিষ্ঠ বন্ধুৰ সৈতে সম্পৰ্ক ৰাখিব পাৰো 15 জন তাতকে অকমান ভাল বন্ধু হ'ব পাৰে আৰু 50 জন মানে সাধাৰণ বন্ধু হ'ব পাৰে অৰ্থাৎ 220 জন বন্ধুৰ সৈতেহে বন্ধুত্ব কৰিব পৰা আমাৰ কেপাচিটি আছে কিন্তু ফেসবুকত 5000 যেতিয়া ফ্ৰেণ্ড থাকিব আৰু এইখিনিতে মোৰ মনত পৰিছে শ্বেৰী টাৰ্কল মনোবিজ্ঞানী শ্বেৰী টাৰ্কলৰ এলোন টুগেডাৰ বুলি এখন কিতাপ লিখিছে য'ৰ বেটুপাতৰ টেগলাইনটোৱে হৈছে
why we want more from technology than from each other. এটা তেওঁ কৈছে যে আপোনাৰ হয়তো 5000 বন্ধু আছে কিন্তু আপোনাৰ যেতিয়া বিপদ হ'ব আপুনি কাৰো কান্ধত মূৰ থৈ কান্দিবলৈ নাপায় সেইখিনি কেনেকৈ বন্ধু হ'ব এটা সেইটোৱে নহয় জানো সেইটোৱে হৈছে পুৰা তেওঁলোকে মানে ৰিয়েল ৱৰ্ল্ডৰ পৰা ওলাই গৈছে তেওঁলোকে নাজানে যে সেই মানুহখিনিয়ে কাইলৈ তেওঁক কাষত লগ পালেও চিনি নাপায় মাত দিব নোখোজে বা সেই আৰু এখন যে হাঁহি থকা ফটোৰ পিছফালে কি থাকে নাজানে তেনেকুৱা টাইপৰ কথা ফেচবুকত আৰু এই আমাৰ যিটো গেম খেলে কিছুমান পাবজিটো অলৰেডি বেন হৈছে কিছুমান ঠাইত এই গেমটো কিন্তু এটা সাংঘাতিক এডিকশ্যন আৰু এইটো অলৰেডি মানে আমাৰ মানে যিটো এটা ইণ্টাৰনেশ্যনেল এটা ফেডাৰেশ্যন আছে য'ত DSM বুলি কয় তাত অলৰেডি এইটো এটা ডিজিজ বুলি ওলাই গৈছে যে এইটো বিহেভিয়াৰেল এডিকশ্যন এইটো এনেকুৱা হৈছে বাহিৰা এক্টিভিটিজ আমাৰ একেবাৰে নাইকিয়া হৈ গৈছে ক্ৰিয়েটিভিটি বোলা বস্তুটো একেবাৰে নাইকিয়া কৰি দিছে পেৰেণ্টছেও কৰিছে কিন্তু পেৰেণ্টছেও কৰিছে মানে আগতে ভিডিঅ' গেম আছিলে পেৰেণ্টছে লৈ যায় ভিডিঅ' গেম খেলিব দি বাহিৰত ৰখি থাকে যে এইখিনি সময় ব্যস্ত হৈ থাকে এতিয়া সেই ভিডিঅ' গেমৰ দিন গ'ল এতিয়া হাতৰ মোবাইলটোতে চব পায় কম্পিউটাৰটোত পায় গতিকে সময়খিনিও পাৰ হৈ যায় ল'ৰা ছোৱালী কিন্তু কি চাইছে সেইটো গম নাপায় মানে সঁচাকে এইটো এটা মানে এছ'চিয়েশ্যন অফ আমেৰিকান পেডিয়াট্ৰিক্সে কৈছে যে এইটো এটা মানে ফেচবুক ডিপ্ৰেশ্যন এটা বেমাৰ একজেক্টলি ফেচবুক ডিপ্ৰেশ্যন বুলিয়ে কৈছে আৰু মানিবা যিটো আমিও ষ্টাডি কৰিছো তাতো দেখিছো 95% ডিপ্ৰেশ্যন হৈছে তাৰমানে এতিয়া ডিপ্ৰেশ্যনৰ কাৰণে তাহাঁতি ফেচবুক কৰে ডিপ্ৰেশ্যন হয় সেইটো এটা কিন্তু চাবলগীয়া বিষয় হৈ গৈছে এতিয়া এনেকুৱা হৈছে যে ল'ৰা ছোৱালীয়ে বাপেক মাকৰ লগত কথা নাপাতে কাৰো লগত কথা নাপাতে ছচিয়েল কণ্টেক্ট নাইকিয়া হৈ গৈছে ফেচবুক বুলি মই কোৱা নাই ইণ্টাৰনেটত থাকোঁতে কি হৈছে তেওঁলোকে এখন বেলেগ পৃথিৱীত বাস কৰে সেইকাৰণে দেখিবা আগতকে মানুহৰ কণ্টেক্টটো একেবাৰে নাইতো ইণ্টাৰেকশ্যন নাথাকিলে কিন্তু ডিপ্ৰেশ্যনত যাবই সেই মানুহখিনিয়ে যিখিনি একদম প্ৰথম দেখা পাইছে এই বস্তুটো বা এনেকে যদি নিজক কোনটো লেভেললৈকে যাব পাৰি সেইটো বুজি নাপায় তাৰ কাৰণে ঘৰ সংসাৰবোৰ ভাঙিছে ডাঙৰ সমস্যা ফেচবুকত এইটো এটা ডিজঅৰ্ডাৰ বুলিও নিশ্চয় কৈছে ফেচবুকত কি হয় যে আমি সাধাৰণতে সমাজত এটা সম্পৰ্ক গঢ়ি তোলা হয় এটা বিবাহ বন্ধন এটা আছে না এজনে এজনৰ প্ৰতি মানে দায়বদ্ধ বা কমিটেড কিন্তু ফেচবুকত কি হয় যে 5জন হয়তো বন্ধু হৈছে 5জনৰ সৈতে প্ৰেমৰ সম্পৰ্ক হৈছে তেতিয়া কি হয় যে সেই ডিছছেটিছফেকশ্যন এটা অতৃপ্তি এটা মানুহৰ মাজত থাকি যায় সেই অতৃপ্তি এটা ডিজঅৰ্ডাৰ বেমাৰৰ এটা মানে বেমাৰ বুলি আমি ক'ব পাৰো নহয় জানো ল'ৰা ছোৱালীবিলাকে এতিয়া নিজৰ কাম বাদ দি নিজৰ পঢ়া শুনা নিজৰ কেৰিয়াৰ নিজৰ ক্ৰিয়েটিভিটি চব বাদ দি কোনোবাই যদি ক'ৰবাত ফুটবল খেলিছিলে ফুটবল বাদ দি তেওঁ মোবাইলত লাগিলে তাৰ পৰা ফিজিকেল বেমাৰবিলাকো আৰম্ভ হৈছে আজিকালি তুমি চাবা যে অবেচিটিটো কিমান বেছি এইটো এটা কাৰণ তেওঁলোকে নেখেলে মানে নিজৰ তুমি যদি নিজৰো কাষৰ মানুহখিনিক চোৱা ল'ৰা ছোৱালীবিলাকে দেখিবা খেলা ধূলা কম আগতে ৰুমমেট বুলি ক'লে এটা সম্পৰ্ক আছে 3জন ল'ৰা বা 3জনী ছোৱালী যদি আছে আড্ডা হৈছিল কিবা আজিকালি 3জন ৰুমমেটে নিজৰ নিজৰ মোবাইলত 3খন বেলেগ বেলেগ পৃথিৱীত সোমাই থাকে নহয় জানো ফেচবুকটো আমি ভাল কাৰণেই ব্যৱহাৰ কৰো মইতো এডিক্ট নহয় কোন এডিক্ট হয় সেইটো এটা কিন্তু প্ৰশ্ন আহিব যে কেনেকে গম পাব যে আপুনি সাধাৰণভাৱে ফেচবুক ব্যৱহাৰ কৰে নে আপুনি ইণ্টাৰনেট এডিক্ট এইটোত মানে মই এটা কথা কওঁ যেতিয়া নিজে সেইটো বেছিকে গম পায় নিজে যেতিয়া নিজৰ চাপোজ মই ৰাতিপুৱা উঠি পেলাই মই যেনিবা হস্পিটেল যাব লাগে কিন্তু মোৰ এনেকুৱা হৈছে মই বস্তুটো এৰিব পৰা নাই মোৰ নিজৰ কামটোত বাধা হৈছে সেইটো যেতিয়া আৰু যেতিয়া কোনোবাই নিজৰ মানে পেৰেণ্টছে লক্ষ্য কৰিব লাগে যে ল'ৰা ছোৱালীবিলাক যে এডোলেচেণ্টখিনিক তেওঁলোকে মানে যেতিয়া নিজৰ কামখিনি ডে টু ডে কাম যিখিনি টাইমৰ জ্ঞানটো নাইকিয়া হৈছে কোনোবা 3টা বজাত শুইছে ৰাতিপুৱা 12টাত উঠিছে আৰু যেতিয়া যিখিনি সময়ত তেওঁ সেই কামটো নকৰে কম্পিউটাৰটো ইউজ নকৰে বা মোবাইলটো ইউজ নকৰে যদি তেওঁলোকৰ এনেকুৱা হয় দেখা পায় এইখিনি কিন্তু পেৰেণ্টছ সঁচাকৈ সাৱধান হ'ব লাগে এনেকুৱা যদি দেখা পায় যে মানে ল'ৰাটো ৰেষ্টলেছ বা ছোৱালীজনী ৰেষ্টলেছ মই কাৰণ মোবাইলটো ইউজ কৰিব পৰা নাই সেই বস্তু যদি হয় নহয় আৰু যদি মানে অকণমান খঙাল হৈ যায় বা শুই থাকিব খোজে যিখিনি সময়ত মোবাইল বা কম্পিউটাৰ ইউজ নকৰে শুই থাকিব খোজে আৰু টাইমটো বাঢ়ি গৈ আছে আৰু বহুত বিহেভিয়াৰেল কিছুমান চিমটম দেখা যাব যিখিনি সময়ত মোবাইল ইউজ নকৰে সদায় এইটো চাব লাগে যে তেওঁৰ বিহেভিয়াৰটো আগৰ বিহেভিয়াৰটো চেঞ্জ হৈছে নেকি সেইটো খুব ইম্পৰ্টেণ্ট পেৰেণ্টছে লক্ষ্য ৰখাৰ আৰু এতিয়া এনেকে ভাবিব নালাগে যে আৰু মই দেখা পাওঁ কি বহুত পেৰেণ্টছে মোবাইলটো দিয়ে যে গেম খেলি থাক এনেকুৱা যাওক আৰু কিন্তু সেইটো এটা কিন্তু মই ভাবো যে এইটোৱে আমি কিন্তু পেৰেণ্টছে এই ল'ৰাটো ভয়ংকৰ ক্ষতি তাৰমানে যিটো বয়সত ল'ৰাটোৰ ক্ৰিয়েটিভ থিংকিং আহিব লাগিছিল সি বোলে মই পুতলা এটা বনাওঁ মই কিবা এটা লিখো মই কিবা এটা গান বনাওঁ এটা সুৰ দিওঁ সেই বস্তুটোত বা তাৰ যি ভাল লাগে যাৰ ৰুচি অনুযায়ী সেইটো নকৰি যে সি এটা এনেকুৱা এটা বস্তু কোনোবাই ছেট কৰি থৈছে আৰু সেই ছেট কৰা বস্তুটোত তেওঁ ৰখি আছে আৰু এইটোতো এটা ডাঙৰ ব্যৱসায় নহয় জানো এজন ফেচবুকত এজন মানুহে এজন ফ্ৰেণ্ডক একচেপ্ট কৰা মানে $0.003 ফেচবুকত জমা হোৱা গতিকে এটা ব্যৱসায় চলি আছে ব্যৱসায়ত এটা এনেকুৱা
ভাৰ্চুৱেল পৃথিৱী এখন কৰি দিছে যে আমাক আমি গম নোপোৱাকে তালে টানি লৈ গৈছে আমাৰ পৰিয়াল স্বজন বন্ধু বান্ধৱ চব এৰি আমি সেই পৃথিৱীখনৰ পিছত দৌৰি আছো গতিকে মই ভাবো যে আমি আচলতে নিজে এতিয়া নিজক প্ৰশ্ন কৰা উচিত যে মই এডিক্ট হয় নে নহয় নহয় জানো মই এডিক্ট হয় নে নহয় এতিয়া সেই তাৰ কাৰণে কিছুমান প্ৰশ্ন আছে ইভেন ইণ্টাৰনেটতে আকৌ এতিয়া কিছুমান কুৱেশ্যনেৰী পায় যে মানে সেই কুৱেশ্যন বিলাকৰ আনচাৰ য়েছ নকৰি গম পায় যে তেওঁ এডিক্ট হয় মই আমি যিটো মানে ষ্টাডি কৰিছিলো তাতো এটা য়ংছ বুলি এটা মানে হেৰি আছিলে য়ংছ এখন মানে কুৱেশ্যনাৰ সেইখনো যদি নিজে নিজে ফিল আপ কৰে তেতিয়া গম পায় যে তেওঁ এডিক্ট হয় নে নহয় সেইখন নিজেও ফিল আপ কৰিব পাৰে এটা কথা ঠিক যে আমাকতো আমি ডিজিটেলাইজেশ্যন আমি হ'বই লাগিব এইটো নহয় যে ডিজিটেলাইজেশ্যন আমি হ'ব নালাগে কাৰণ পৃথিৱী এটা দিশত গৈ আছে আমিও তেওঁলোকক কিন্তু আমি কেনেকে ইউজ কৰিছো আৰু আমি এইটো এনেকুৱা নেকি আমাৰ এনেকুৱা কম্পালচন আছে নেকি যে আমি এইটো নোহোৱাকে থাকিব নোৱাৰো সেইটোকে এডিকশ্যন আমি যদি আনকণ্ট্ৰল হৈ গৈছে যে 1 ঘণ্টা ফেচবুক কৰি মই এৰি দিছো একো নহয় কোনোবাই মোক লাইক কৰিছে কিন্তু মই যদি ফেচবুকটোৰ পৰা ওলাব নোৱাৰো টুইটাৰটোৰ পৰা ওলাব নোৱাৰো চেট কৰি থাকো বা হোৱাটছএপত বা কিবা ইউটিউবটোকে গোটেই দিনটো চাইছো তেতিয়া কিন্তু সেইটো নিজে গম পাব লাগিব যে আই এম এন এডিক্ট নিশ্চয় আৰু অসুখী আমি যদিও আমি ভাবি লওঁ যে আমি খুব সুখী হৈছো গোটেই পৃথিৱীখন আমাৰ হাতৰ মুঠিত আহিছে কিন্তু সমীক্ষা এইটোও কৈছে যে ফেচবুকত বা তেনেকুৱা ছচিয়েল মিডিয়াত যি ব্যক্তিগত কথাকেই মানে প্ৰচাৰ কৰি থাকে নিজৰ ফটো আপলোড কৰিছে নিজৰ মোমেন্টছ বিলাক আপলোড কৰিছে অনবৰ যি নিজৰ বস্তুখিনি দি থাকে সেই মানুহখিনিৰ মাজত সুখী হোৱাৰ হাৰটো কম বুলি কৈছে একেবাৰে ঠিক কৈছে মানিবলৈ মই এটা পাৰ্চনেল এক্সপিৰিয়েঞ্চ কৈছো মোৰ এজনী চিনাকি মানুহে তেওঁ মানে ল'ৰাটোক লৈ বৰ অশান্তি ঘৰখনত কিন্তু সদায় ল'ৰাটোৰ ফটো দিয়ে বাৰ্থডেটো কেক চেক মই আকৌ মোক লগ পালে তেওঁ কান্দে আৰু কিন্তু ফটোখন দিয়ে কিন্তু কাৰোবাক দেখুৱা বুলি তুমি জীয়াই আছা এইটো হৈ আছে যে বেলেগৰ সুখৰ কাৰণে তুমি জীয়াই আছা নেকি তোমাৰ লাইফটো তুমি হেৰি কৰিব পৰা নাই নেকি নাৰ্চিছিজমো সোমাই থাকে নহয় জানো অকমান আছে সেইকাৰণে এতিয়া মানে এটাই হ'ব লাগে ল'ৰা ছোৱালীবিলাকক বিশেষকৈ মই এতিয়া মহিলাসকল কিন্তু সাংঘাতিক আসক্ত মহিলাৰ এতিয়া মানে তুমি এতিয়া সৰু সৰু ঠাইবিলাকতো এইটো ষ্টাডিও কৈছে দেই আমাৰ অসমত হোৱা নাই আমি ভাবিছো নেক্সট ক'ৰবাত তেনেকুৱাই কৰিম মানে ষ্টাডি বিলাকত গেম অনলাইন শ্বপিং চব সোমাইছে নহয় জানো অনলাইন শ্বপিং মেছেজ চবতে মহিলাৰ মানে সংখ্যাটো বেছি মহিলাৰ ফেচবুকো বেছি ফেচবুক টুইটাৰটো অকমান কমি আছে ফেচবুকটো বেছি আৰু হেৰি আমাৰ তোমাৰ এই অনলাইন শ্বপিংটো নকৰিলেও মানে চাই থাকে তেওঁলোকে মানে কি কৰিব মানে সৃষ্টিশীল কাম কাজ একো ছবি অঁকা মানুহ গান গোৱা মানুহ কিতাপ পঢ়া মানুহ সমাজত যদি সেই মানুহবিলাক নোহোৱা হৈ যায় তেনেহ'লে কি এই ভাৰ্চুৱেল পৃথিৱীখনত মানে সোমাই গৈ মানে আমি নোহোৱা হৈ যাম নেকি এদিন তেনেকুৱা প্ৰশ্ন এটা নিশ্চয় মানে এই ভয়ংকৰ ক্ষতিটো যাতে বিশেষকৈ আমাৰ তৃতীয় বিশ্বৰ দেশসমূহত যিটো মানে ক্ষতিৰ আশংকাটো বেছি বাঢ়ি গৈ আছে নহয় জানো কাৰণ বাহিৰত অলপমান তৎপৰ হৈছে বাহিৰত মানুহে যে ইয়াৰ যে ক্ষতিটো আৰু মানে এতিয়া ধৰক মানে হাই ৰেডিঅ' ফ্ৰিকুৱেঞ্চিৰ যিটো 4Gৰ পৰা 5G হ'ব বুলি কৈছে তেতিয়া কি হ'ব হেল্থত তাৰ কি আচৰ কৰিব সেই ফ্ৰিকুৱেঞ্চিয়ে কি ক্ষতি কৰিব সেইবিলাক লৈ পেলাই মানুহ বাহিৰত তৎপৰ হৈছে কিন্তু আমাৰ ইয়াত হোৱা নাই যেন লাগে সেইকাৰণে মই ভাবো আপুনি মানে তুমি চিকিৎসক হিচাপে যে এই গৱেষণাটো কৰিছা খুব ভাল কৰিছা এতিয়া মানে আমি কি আচলতে পৰামৰ্শ দিব পাৰো এতিয়া মই জাষ্ট এটা বেলেগ মানে কাণ্ট্ৰিৰ বা কণ্টিনেণ্টৰ কথা কৈছো চাইনা টাইৱান ইমান ডিজিটেল সিহঁতি চাইনাৰ নিচিনা ডিজিটেল এখন হেৰি নাই তেওঁলোকেও গম পাইছে যে ইণ্টাৰনেট এডিকশ্যনটো সাংঘাতিক বস্তু তেওঁলোকে বহুত কিবা কিবি হেৰি লৈছে এক্টিভিটিজ গভৰ্ণমেণ্টে লোৱাৰ পিছত এতিয়া কি হৈছে মানে স্কুলত বিশেষকৈ ফ্ৰম দ্য ভেৰি আৰ্লি এজ তাৰমানে স্কুলতে কি কৰিছে তেওঁলোকে কাউন্সিলৰ ৰাখিছে যাতে মানে ইণ্টাৰনেটটোত কেনেকে ইউজ কৰিব পাৰি সেইটো ক'বলৈ যে ইণ্টাৰনেটটো আমি বেলেগ ধৰণে ইউজ কৰিব পাৰো কেনেকে ইউজ কৰিলে মানে প্ৰডাক্টিভ হ'ব তাৰ কাৰণে কাউন্সিলৰ ৰাখিছে মই আৰু এটা কথা ইয়াৰ মাজতে ক'ব খুজিছো যে মানে যদি কোনোবা পেৰেণ্টছে গম পাইছে যে নিজৰ ল'ৰাটো অকণমান এডিক্ট হৈছে নেকি নিজে গম পায় নিজৰ ল'ৰা ছোৱালী কি কামত তেওঁৰ টাইমৰ জ্ঞানটো নাইকিয়া হৈছে নেকি যিটো ল'ৰাই চাপ'জ 10টাত গা ধুৱে সি 12টালৈ পিছুৱাইছে নেকি ইণ্টাৰনেটত চাই বা কিবা কৰি সেইটো কিন্তু এডিক্টৰ চাইন এই ইণ্টাৰনেট এডিকশ্যনৰ কাৰণে আমাৰ মানসিক যিসমূহ ৰোগ হৈছে বিভিন্ন ধৰণে চৰ্চাও হৈছে আমাৰ ইয়াতো শেহতীয়াকৈ কিছু চৰ্চা আৰম্ভ হৈছে যেনেকৈ গৱেষণা হৈছে কিন্তু ফেচবুক বা ইণ্টাৰনেট এডিকশ্যনৰ কাৰণে মানসিক ৰোগী বা মানসিকভাৱে ক্ষতিগ্ৰস্ত হৈছে মানুহবিলাক সেইটোৱে নেকি নহয় নিশ্চয় নহয় শাৰীৰিক ক্ষতিও কিবা থাকিব মই অংকুমণি সেইটোৱে সুধিবলৈ বিচাৰিছো যে ল'ৰা আমি এতিয়ালৈকে যিখিনি কথা পাতিলো যে অন্যমনস্ক হৈ পৰে ডিপ্ৰেশ্যন হৈ পৰে এংজাইটি আহে ৰেষ্টলেছ হয় এইবিলাক গোটেইবোৰ মানসিক পৰিৱৰ্তন শাৰীৰিক পৰিৱৰ্তন কিবা হয়নে নহয় এই এডিকশ্যনৰ কাৰণে শাৰীৰিকটো সাংঘাতিকেই হয় মানে কি এনেকুৱা আমাৰ ষ্টাডিও কৈছে ৰিচাৰ্চবিলাকেও কৈছে যে মানে যিবিলাক হাৰ্টৰ অসুখ যিমান আমি যিটো নন কমিউনিকেবল ডিজিজ বুলি কওঁ প্ৰেছাৰ ডায়েবেটিছ এইবিলাক সেই গ্ৰুপটোত এতিয়া বহুত বাঢ়ি গৈছে
এটা যদি তুমি যদি চোৱা তুমি এতিয়া আজিকালি চাবাচোন প্ৰায় 16-17 মানৰ পৰা মানুহৰ ডায়েবেটিছটো আৰম্ভ হ'বলৈ লৈছে আচল কথাটো হৈছে কি তেওঁলোকে খেলা ধূলাবোৰ নকৰা হৈ গ'ল আৰু ষ্ট্ৰেছটোৱে বহুত ষ্ট্ৰেছ ওৱান অফ দ্য ইম্পৰ্টেণ্ট হেৰি আৰু ভেক্টৰ বুলি ক'ব পাৰি এইবিলাক বেমাৰৰ কাৰণে গতিকে এই টাইৱান চাইৱানত এইবিলাকৰ বহুত ষ্টাডি হৈছে আৰু দেখিছে যে মানে ষ্ট্ৰেছ এনজাইটি ডিপ্ৰেশ্যন প্লাছ এইকেইটাটো মেণ্টেল বুলি মানসিক ৰোগ বুলি ধৰোঁ যদি বাকীকেইটা হৈছে কি তোমাৰ কাৰ্ডিঅ' ৰেছপিৰেটৰী যিবিলাক বেমাৰ হাৰ্টৰ বেমাৰ বা লাঙৰ বেমাৰ এইবিলাক বেছি হৈছে আৰু তাতকৈ আৰু এটা ডাঙৰ এটা ষ্টাডি হৈছিলে সেইটো মানে ওৱান অফ দ্য পায়নিয়াৰ ষ্টাডি বুলি ক'ব পাৰা সেইটো হৈছে কি তাতে দেখিছিলে যে তেওঁলোকৰ মাজত ছুইচাইড বেছি হৈছে ছুইচাইড আৰু মানে মাৰ্ডাৰ তুমি ভাবিব নোৱাৰা সেই এজটোৰ ভিতৰত 10 পৰা 19 কাৰণ তেওঁলোকে এতিয়া বুজি পোৱা নাই যে কাৰ লগত এতিয়া ছাপ'জ মই কোনোবা এজনৰ লগত ফ্ৰেণ্ডশ্বিপ হ'ল ইন দ্য ভাৰ্চুৱেল ৱৰ্ল্ড তাৰপিছত নেক্সট যেতিয়া সেই মানুহজনে তেওঁক নামাতিলে তেওঁ হৈ গ'ল এটা মেণ্টেল এটা ভিক্টিমাইজ হৈ গ'ল যে মোৰ কি হ'ল এই বস্তুটোৰ কাৰণে কি হয় পিছত তেওঁলোকে মেণ্টেলি ভাগি পৰে আৰু ফিজিকেল এইটো ছুইচাইডটো তুমি ফিজিকেল মেণ্টেল দুটাই কিন্তু এটা হেৰি মানে এইটো অকল মেণ্টেল ডিজিজ বুলি ক'ব নোৱাৰা ছুইচাইডটো আৰু বহুত এই কাৰ্ডিঅ' ৰেছপিৰেটৰী যিবিলাক বেমাৰ হয় ডায়েবেটিছৰ পৰা আদি কৰি হাইপাৰ টেনশ্যনৰ পৰা আদি কৰি অবেচিটিৰ পৰা আদি কৰি এই গোটেইবিলাকৰ মূৰতে হৈছে কি বহি থকা ইনএক্টিভিটি আৰু ষ্ট্ৰেছটো দিবই 95% ষ্ট্ৰেছ হ'বই এনজাইটি হ'বই এটা কমেণ্টৰ এনজাইটি হৈ যায় যিটো মানুহক চিনি নাপাওঁ সেই মানুহটোৰ এটা কমেণ্টৰ এনজাইটি হৈ যায় তোমাৰ লাইক নপৰাৰ কাৰণে স্কুলৰ ল'ৰা ছোৱালী বা এই ধৰক এডলচেণ্ট বুলি যি কয় 10 পৰা 19 বছৰ বয়সৰ মই সকলোকে এটাই অনুৰোধ কৰিব খোজো এই যিখিনি সময় অনলাইন গেমত ইউজ কৰা অলপমান কিবা নিজৰ যিখিনি তোমালোকৰ নিজৰ ৰুচি অনুযায়ী যি ভাল পোৱা তাকে যদি অলপমান ক্ৰিয়েটিভ কৰা কোনেও কোৱা নাই যে তুমি মেথছে পঢ়া কোনেও কোৱা নাই যে চাইন্সে পঢ়া ছবিয়ে আঁকা যি কৰা তোমাৰ ইমান ক্ৰিয়েটিভিটি আছে মানুহৰ চবৰে গাত গুণ আছে তোমালোকৰ মই এই ষ্টাডিটো কৰি উঠি মানে মোৰ এনেকুৱা লাগিছে ভয় লাগিছে আৰু চবকে যেন মই ঘৰে ঘৰে গৈ কমগে এটা মানে কি আমাৰ এই ষ্টাডিটো কৰিছিলোঁ আমি 10 পৰা আমাৰ 11 আৰু 12 ক্লাছৰ ল'ৰা ছোৱালী সেইখিনি সময় পঢ়াৰ দিন চবেই পঢ়ে সেইটো সময়ত কিন্তু তাত দেখিছিলোঁ 3 ঘণ্টাৰ পৰা 6 ঘণ্টা ইউজ কৰিছে 42% আৰু 9 ঘণ্টা ইউজ কৰাৰ আছে 12% 42% 3 ঘণ্টাৰ পৰা 6 ঘণ্টা আৰু 12% 9 ঘণ্টা তুমি ভাবা 12 ঘণ্টা যদি 9 ঘণ্টা তাহাঁতি তাতে থাকিলে এইখিনিতে কিন্তু মই কওঁ যে স্কুলৰ অকণমান কিন্তু সাংঘাতিক ৰোল আছে পেৰেণ্টছৰো আছে স্কুলৰো আছে যেনেকৈ কিছুমান প্ৰজেক্ট দিয়ে প্ৰজেক্টৰ নামত সেই ল'ৰাটোৱে প্ৰজেক্টেই কৰিছে নে তেওঁ প্ৰজেক্টৰ পৰা বাহিৰলৈ গুচি গৈছে তাত কণ্ট্ৰল কৰাৰ কোনো ৰাস্তা নাই এতিয়া সেইটো কাৰণে কি কৰিব লাগে স্কুলবিলাকে মই ভাবোঁ যে তেওঁলোকে এজন কাউন্সিলৰ ৰাখিব লাগে মানে জুডিচিয়াছ ইউজ অফ ইণ্টাৰনেট কেনেকৈ তেওঁলোকে ভালকৈ ইণ্টাৰনেটটো ইউজ কৰিব পাৰে বা কিমান ঘণ্টা ইউজ নিজে নিজকে এছেছ কৰিব পাৰে যে এতিয়া ধৰা তুমি নিজে ভাবিব পাৰা যে তুমি যে ইণ্টাৰনেটটো চোৱা কাৰণ তুমি পঢ়া শুনা এক্সেক্টলি সুধিব বিচাৰিছিলো অংকুমণি যে আমি যে কৈ আছো ইণ্টাৰনেট এডিকশ্যন বা তুমি গৱেষণা কৰিছা ইণ্টাৰনেট এডিকশ্যনৰ ওপৰত এতিয়া ইণ্টাৰনেটটো আমি ব্যৱহাৰ কৰোঁ এতিয়া মই ইউটিউবত মোৰ ভিডিঅ' আপলোড কৰিছো মই বিভিন্ন ইনফৰমেশ্যনবোৰ ইণ্টাৰনেটৰ পৰা লৈছো এতিয়া মই নিজে কেনেকৈ জানিম যে মই এডিক্টেড নে মই নৰ্মেল ইউজাৰ এইটো মই কেনেকৈ জানিম এতিয়া কথাটো যে তুমি কামৰ কাৰণেও ইউজ কৰা এটা ডেফিনেশ্যনে আছে যে নন ৱৰ্ক ৰিলেটেড যোনে কামৰ কাৰণে ইউজ নকৰে আৰু এটা বস্তু আছে কি তাতে তুমি নিজে এনেকুৱা এটা আনকণ্ট্ৰল বিহেভিয়াৰ আছে নেকি যে তুমি সেইটো নোচোৱাকৈ থাকিব নোৱাৰা কামৰ কাৰণে নহয় তুমি যদি ফেচবুকটো মই এবাৰ নাচালে থাকিব নোৱাৰো আকৌ 1 ঘণ্টাৰ পিছত নাচালে থাকিব নোৱাৰো সেই বস্তুটো হয় আনকণ্ট্ৰল বিহেভিয়াৰ তাৰমানে ফ্ৰিকুৱেঞ্চিটো আচলতে যে মই যদি কওঁ যে নাই মই এডিক্টেড নহয় মই মাত্ৰ 1 ঘণ্টা চাওঁ কিন্তু সেই 1 ঘণ্টাটো গধূলি আজৰি হৈ 1 ঘণ্টা চাওঁ এতিয়া মই গোটেই দিনটো 1 মিনিট 2 মিনিটকে চাই থাকো সেইটো নিশ্চয় পিছৰটো নিশ্চয় এডিকশ্যন হ'ব না জানো শেষত মই কম যে ভয়ংকৰ তথ্যটো সঁচাকৈয়ে ভয়ংকৰ অংকুমণি যিখিনি গৱেষণা কৰি উলিয়াইছে আৰু নৰ্থ ইষ্টত এইটো কৰাৰ কাৰণে মই তেওঁক আকৌ প্ৰশংসা কৰিছোঁ এই বিষয়ত যদিও বিশ্বত বা দেশতো বিভিন্ন ধৰণৰ এনেকুৱা গৱেষণা হৈছে আমাৰ ইয়াত প্ৰায় শুনা নাছিলোঁ মই নিজেই প্ৰথম শুনিলোঁ এইটো গৱেষণা গতিকে খুব ভাল লাগিলে এইটো কৰাৰ কাৰণে আৰু মই শেষত এটা কথাই ক'বলৈ বিচাৰোঁ যে আমি ফেচবুকৰ কথাই বেছিকৈ কৈছোঁ মাৰ্ক জাকাৰবাৰ্গ ফেচবুকৰ যি অনাৰ যি আৱিষ্কাৰক মাৰ্ক জাকাৰবাৰ্গে এটা কথা কৈছে তেওঁ কৈছে যে যদি কেতিয়াবা বিশ্বত টেকনলজি আৰু মানুহৰ মাজত যুদ্ধ হয় তেনেহ'লে মই মানুহ জয় হোৱাটো বিচাৰিম নিশ্চয় এই কথাৰে আমি অনুষ্ঠান সামৰিব পাৰোঁ অংকুমণি থেংক ইউ